পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে কওক। পঞ্চায়ত ইলেকশ্যন হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আজি শেষ, অহাকালি পঞ্চায়ত আপোনাৰ নটিফিকেশ্যন দি দিব। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হোৱাৰ পিছদিনাখনে আপুনি যিটো ঘোষণা কৰিছিল যে দল বুলি নহয় তেনেকুৱা ধৰণে যিটো মই নিজে ৰাইজক আহ্বান জনাম যে পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ পোষ্ট যাতে বিজেপি দলে কোনো ইণ্টাৰফেয়াৰ নকৰে আৰু আমি অৰাজনৈতিক ব্যক্তিক যাতে জিকাই আনিব। ৰিটায়াৰ্ড শিক্ষক আহিব, ৰিটায়াৰ্ড প্ৰফেচাৰ আহিব, চেল্ফ হেল্প গ্ৰুপৰ মহিলা আহিব। আমি যদি আমিয়ে চিলেক্ট কৰি দিওঁ তেতিয়া ৰাইজে চিলেক্ট কৰিবলৈ একো নাথাকিব। এইটো গান্ধীজীয়ে কৈছিল যে তৃণমূলক অৰাজনৈতিক হ'ব লাগে। এতিয়া মই দেখোন আজি ঘোষণাই যিদিনাখনে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হ'ব তাৰ পিছদিনাখনে পঞ্চায়ত ইলেকশ্যন পাতিব। কিন্তু আমাৰ চৰকাৰে পঞ্চায়ত ইলেকশ্যনতকৈও অসমৰ ছাত্ৰ ছাত্ৰীৰ কল্যাণত আটাইতকৈ বেছি গুৰুত্ব দিয়ে। মেট্ৰিক পৰীক্ষা চলি থাকিব, তাত মাইক বজোৱাৰ সাহস কংগ্ৰেছ দলৰ থাকিব, আমাৰ নাই। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত চেণ্টাৰ এটা চলি থাকিব গাঁৱৰ সন্মুখত, ৰাজনৈতিক দলৰ মিটিং কংগ্ৰেছে কৰিব পাৰিব, আমি কৰিব নোৱাৰো। গতিকে আমাৰ চৰকাৰখন জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাৰ প্ৰতি এখন চৰকাৰ। গতিকে আমি পৰীক্ষাৰ লগত চৰকাৰ ইলেকশ্যন পাতিব নোৱাৰো। তেখেতসকলে কিয় কেছ কৰিছিলে পঞ্চায়ত ইলেকশ্যন পিছুৱাবৰ কাৰণে? তেওঁলোকে কেছ কৰি পিছুৱালে। গতিকে যিহেতু কেছ কৰি পিছুৱাই দিলে, মই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতি কাললৈ এই 5 লাখ ল'ৰাৰ অভিশাপ হ'ব নোৱাৰে। ছমাহৰ আগৰ ভিতৰতে প্ৰচেছ হৈ আমি শেষ কৰিম। ইলেকশ্যন পাতিব ৰেডি হ'ল, তেওঁলোকে কোৰ্টত বিচাৰ